নমস্কাৰ টাইমেট চৰ্চালৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই ঋতুস্মিন শৰ্মা টাইমেট চৰ্চাত আজি এগৰাকী বিশেষ অতিথি আছে বিজেপিৰ এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহক যিগৰাকীয়ে শেহতীয়াকৈ নিজ দলৰ কাম কাজকে সমালোচনা কৰিছে আমি ষ্টুডিঅ'লৈ স্বাগতম জনাইছো উজ্জ্বল কাশ্যপৰ সৈতে কথা পতাৰ পূৰ্বে আমি এই মুহূৰ্তত দেখাব বিচাৰিছো এখন বিশেষ ফটো যিখন নিজেই ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল উজ্জ্বল কাশ্যপে আৰু এই ফটোখন আছিল ডিব্ৰুগড়ত এই ফটোখন ডিব্ৰুগড়ৰ কেতবোৰ অঞ্চলৰ কদৰ্যৰ ৰূপ দেখুৱাইছিল তেওঁ খেমকা মাৰ্কেট কিছুমান নাম উল্লেখ কৰিছে ৰোটাৰী ৰোড আৰু ডিব্ৰুগড়ৰ অৱস্থা কি আচলতে ডিব্ৰুগড়ৰ বাটপথৰ অৱস্থা কি হৈছে তেওঁ ৰাজ্যিক কাৰ্যনিৰ্বাহক বিজেপি আমি কৈ থলো তেওঁৱে নিজেই ফেচবুকত এয়া লিখিছে আৰু কি বুলি লিখিছিলে সেয়াও আমি এই মুহূৰ্তত দেখুৱাব পাৰিম তেওঁ আপলোড কৰিছে আৰু কৈ থওঁ যে এগৰাকী উজ্জ্বল কাশ্যপ বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদকো আছিলে দুবাৰকৈ তেওঁ যুৱ মৰ্চাৰ সম্পাদক আছিল 2004 চনতেই যেতিয়া যুৱ মৰ্চাৰ সভাপতিৰ দায়িত্বত আছিল সাংসদ এতিয়াৰ সাংসদ দিলীপ শইকীয়া তেওঁ তেতিয়া সম্পাদকৰ দায়িত্বত আছিল আৰু বিজেপিৰ বহুত পুৰণি সদস্য আৰু বৰ্তমান ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ দায়িত্বত আছে আৰু তেনে এগৰাকী সদস্যই এইখন ফটো আপলোড দি কৈছে যে আচলতে ডিব্ৰুগড়ত কি হৈছে এনে বাটপথৰ শোচনীয় অৱস্থা কিয় উজ্জ্বল কাশ্যপ নিজ দলক আপুনি জানে ডিব্ৰুগড়ৰ বিধায়ক আপোনাৰ মুখ্যমন্ত্ৰীৰ জন্মস্থান ডিব্ৰুগড় চৰকাৰ আপোনালোকৰ আছে পৌৰসভা আপোনালোকৰ আছে তাৰ পিছত এই ধৰণৰ আপুনি ফটো দি ডিব্ৰুগড় কদৰ্যৰ ৰূপ ৰাজহুৱা কৰিছে চাওক মই সন্মান সহকাৰে আপোনাক জনাব বিচাৰোঁ যে ডিব্ৰুগড়ত উন্নতি হোৱা নাই সেই বস্তুটো মই তাত দেখুৱাব বিচৰা নাছিলোঁ সামগ্ৰিকভাৱে ডিব্ৰুগড় নহয় সমগ্ৰ অসমতে প্ৰতিটো সমষ্টিতে উন্নতি হৈছে ডিব্ৰুগড় সমষ্টিৰ আনুষংগিক যিখিনি সমষ্টি লাগি আছে লাহোৱাল সমষ্টি হওক মৰাণ সমষ্টি হওক চাবুৱা সমষ্টিয়ে হওক দুলীয়াজান নাহৰকটী আদি কৰি টিংখঙৰ পৰা আদি কৰি প্ৰতিটো অঞ্চল আজি কেৱল ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক য'ত আছে তাত বুলি নহয় য'ত নাই আমাৰ এজিপিৰ ফালৰ পৰা যি সমষ্টি আমগুৰিয়ে হওক নাহৰকটীয়া হওক প্ৰতিটো অঞ্চলত প্ৰতিটো সমষ্টিত বাটপথ সুন্দৰ হৈছে ডিব্ৰুগড়ত এই যিখন ফটো মই দিবলৈ বাধ্য হ'লোঁ ডিব্ৰুগড় এখন ইতিহাস প্ৰসিদ্ধ ডিব্ৰুগড় টাউনৰ খেমকা মাৰ্কেট বুলি এখন মাৰ্কেট আছে সেই মাৰ্কেটখনত আজি লাষ্ট দুমাহৰ পৰা সন্মুখৰ যিটো ড্ৰেইন বনাই থকা হৈছে সেই ড্ৰেইনটোৰ পানীখিনি ব্লক কৰি পেলাই বনাই আছে কিন্তু মই চৰকাৰক দোষাৰোপ দিব যোৱা নাই গোটেই ব্যৱস্থা যি ব্যৱস্থাৰ মাধ্যমেৰে এটা ড্ৰেইন বনোৱা হয় চৰকাৰী বিভাগ এটা আছে সেই বিভাগটো আৰু সেই ব্যৱস্থাটোৰ গাফিলতিৰ বাবে আজি সেই অঞ্চলত ৰাইজে দুৰ্ভোগ ভুগি আছে তো সেই দুৰ্ভোগ ভোগা ৰাইজক উদ্ধাৰ কৰাৰ স্বাৰ্থত মই এই ফটোখন দিছিলোঁ আৰু মই অতিকৈ আনন্দিত হৈছোঁ এই ফটোখন দিয়াৰ 24 ঘণ্টা নহওঁতেই ডিব্ৰুগড় জিলা প্ৰশাসনে পানী উলিয়াই নিষ্কাশন কৰি সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া যি দুমাহৰ পৰা হৈ থকা সমস্যা সমাধান কৰিলে তাৰ বাবে মই আপোনালোকৰ মাধ্যমৰ যোগেদি অসম চৰকাৰক তথা ডিব্ৰুগড় জিলা উপায়ুক্ত মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এই অৱস্থা এই ফটোকেইখন যদি আপুনি চাই যে অসমৰ দ্বিতীয়খন বৰ চহৰ ঐতিহ্যমণ্ডিত চহৰ সেই চহৰখনৰ এই অৱস্থা য'ত আপোনালোকৰ কেন্দ্ৰীয় মন্ত্ৰী আছে সাংসদ বিধায়ক আছে মুখ্যমন্ত্ৰীৰ জন্মস্থান তাত এই ৰূপ চাওক আমি ৰাইজৰ সেৱা কৰিবলৈ সকলোৱে নিৰ্দিষ্ট দায়িত্ব অনুসাৰে পালন কৰি গৈছোঁ জনপ্ৰতিনিধিসকলে তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ব পালন কৰিছে আৰু ময়ো দলীয় হিচাপত মই নিজৰ দায়িত্ব পালন কৰিছোঁ কাৰণ আমাৰ প্ৰথম লক্ষ্য হৈ গ'ল ৰাইজৰ সেৱা কৰা ৰাইজৰ সেৱাত যদি কোনোবা এখিনিত যদি কিবা গাফিলতি হয় তো গাফিলতি হ'লে আমাৰ দেখুৱাই দিয়াটো আমাৰ এইটো কৰ্তব্যৰ ভিতৰত পৰে কাৰণ আমি যিটো দল কৰিছোঁ ভাৰতীয় জনতা পাৰ্টী আমাৰ দলত নীতি আৰু আদৰ্শ বেলেগ ৰাজনৈতিক দলৰ লগত তুলনা কৰিব নোৱাৰি সেইকাৰণে নিজৰ চৰকাৰ থকা অৱস্থাটো মই এই দুখটো আঙুলিয়াই দেখুৱালোঁ আৰু নিজৰ চৰকাৰৰ খৰতকীয়া কামৰ নমুনা আপোনালোকেও দেখিলে যে 24 ঘণ্টা নহওঁতে লগে লগে সমস্যাটোৰ সমাধান কৰি দেখুৱালে এতিয়া মই ৰাজনীতিৰ প্ৰসংগলৈ আহোঁ এই ফটোখন আপুনি এই কাৰণেই দিছে বুলি এটা খবৰ ওলাইছে যে ডিব্ৰুগড়ৰ যিগৰাকী স্থানীয় বিধায়ক প্ৰশান্ত ফুকন তেখেতৰ সৈতে আপোনাৰ তিক্ততাপূৰ্ণ সম্পৰ্ক কিন্তু 2006 চনৰ পৰা
সেইকাৰণে এখন ফটো দিছে নি যদি বিধায়কজন বেলেগ হ'লহেঁতেন হয়তো আপুনি নিদিলেহেঁতেন নাই 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 সেইটো একেবাৰে ভুল কথা কৈছে কাৰণ তেখেত শ্ৰদ্ধাৰ পাত্ৰ হয় কিছু কিছু ক্ষেত্ৰত ৰাজনৈতিকভাৱে মতভেদ থাকিব পাৰে কিন্তু তেওঁক মই শ্ৰদ্ধা কৰোঁ তেওঁৰ যিখিনি কৰ্ম তেওঁৰ কৰ্মখিনি মই অনুসৰণ কৰোঁ কিন্তু হ'ল বুলিয়ে ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হ'ল বুলিয়ে মই সকলো বস্তু তেওঁ কৰি থকা সকলো কৰ্ম মই চকু মুদি সমৰ্থন নকৰোঁ কাৰণ যদি চকু মুদি সমৰ্থন কৰোঁ তেওঁ সদায় ভুলটো কৰি গৈ থাকিব আৰু যিটো তেওঁৰ লগত থকা দলীয় কিছুমান সতীৰ্থই হয়তো তেওঁক দেখুৱাই দিয়া নাই তাৰ বাবে আজি কিছু কিছু ক্ষেত্ৰত দলটোৱে মুখ ঠেকেচা খোৱাৰ সম্ভাৱনাও আছে সেই গতিকে মই ক'বলৈ যোৱা নাই যে ডিব্ৰুগড়ত সামগ্ৰিকভাৱে উন্নতি হোৱা নাই ডিব্ৰুগড়ত উন্নতি হৈছে কিন্তু বাটপথ উন্নতি হৈছে বুলি কয় কিন্তু বাটপথ উন্নতি হৈছে আপোনালোকে গৈ পেলাই চাব পাৰে বাটপথৰ উন্নতি হোৱা নাই বুলি কোৱা নাই কিন্তু সামগ্ৰিকভাৱে অসমৰ প্ৰতিটো সমষ্টিত বাটপথৰ উন্নতি হৈছে কেৱল ডিব্ৰুগড় বুলি ক'ব নোৱাৰে তেওঁৰ তৃতীয়টো কাৰ্যকাল চলি আছে তৃতীয়টো কাৰ্যকালত তেওঁ যিখিনি বাটপথৰ উন্নতি কৰিছে প্ৰথমটো কাৰ্যকালত তেওঁৰ সমষ্টিৰ গাত লাগি থকা লাহোৱাল সমষ্টি মৰাণ সমষ্টি টিংখং সমষ্টি দুলীয়াজান সমষ্টি নাহৰকটীয়া সমষ্টি প্ৰতিটো সমষ্টিত ডিব্ৰুগড় জিলাত থকা 7টা সমষ্টিতে সামগ্ৰিকভাৱে একে সুন্দৰ ৰূপতে প্ৰতিটো ৰাস্তা আজি পকীকৰণ হৈছে আৰু এই ফটোখনৰ পৰা অলপ আমি ফালৰি কাটি আহিছোঁ অকণমান ৰাজনীতিৰ প্ৰসংগলৈ আহোঁ আপুনি ডিব্ৰুগড় তিনিচুকীয়া উজনি অসমত বিজেপিৰ ৰাজনীতিৰ লগত বহুত দিনৰ পৰা জড়িত হৈ আছে আৰু আমি জানো আপুনি সংঘ পৰিবাৰৰ লগতো 2000 চনমানৰ পৰাই জড়িত হৈ আছে তেতিয়া আপুনি বিজেপি কৰা কি দেখিছে এবাৰ লুৰিণজ্যোতি গগৈ অখিল গগৈৰ দুইটা দলে আপোনালোকৰ প্ৰভাৱ নেপেলাব এবাৰ একে আশাৰে ক'বলৈ গ'লে আমি তেওঁলোকক লৈ একেবাৰে চিন্তিত নহয় কিয় সম্পূৰ্ণৰূপে চিন্তিত নহয় লুৰিণজ্যোতিটো আপোনাৰ ডিব্ৰুগড় জিলাৰ কোনোবা এটা সমষ্টিৰ পৰাই নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে চাবলৈ গ'লে আপুনি যিটো কথা কৈছে আমি শুনি আছোঁ কিন্তু হাঁহি উঠা কথা তেওঁ এটা অসমৰ ইতিহাস প্ৰসিদ্ধ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি সুচাৰুৰূপে তেওঁ আজি নিৰ্বাচনৰ পথাৰত নামিব বিচাৰিছে নিৰ্বাচনী দল এটা খুলিছে ৰাজনৈতিক দলটোত তেওঁ নিৰ্বাচন খেলিব কিন্তু আজিলৈকে তেওঁ স্থিৰ কৰিব পৰা নাই কোনটো সমষ্টিৰ পৰা খেলিব কিয় এইটো অৱস্থা তেওঁ এই দুদুল্যমান অৱস্থা তেওঁ কিয় হ'ল তাৰ মানে তেওঁ থিৰাং কৰিবই পৰা নাই তেওঁ যদি ইমান জনপ্ৰিয় হয় তেওঁ যদি অসমৰ আজি যদি প্ৰতিটো ক্ষেত্ৰত তেওঁ এজন হয় মই নকওঁ লুৰিণজ্যোতি গগৈৰ পটেনচিয়েলিটি আছিলে তেওঁ এজন সবল নেতৃত্ব দিব পৰা ব্যক্তিত্বৰ অধিকাৰী হয় শিক্ষাৰ ফালৰ পৰা তেওঁ মানে উচ্চ শিক্ষিত যুৱক কিন্তু তেখেতে যিটো ৰাজনৈতিক দল সিলেকশন কৰিলে সেই ৰাজনৈতিক দলটো সিলেকশন তেওঁ ভুল হ'ল আৰু তেওঁ বিজেপিত আহিব লাগিছিল নেকি যদি বিজেপিত আহিলেহেঁতেন তেওঁ আজি হয়তো 21 নিৰ্বাচনত তেওঁ বিধায়কো হ'লহেঁতেন কোনোবা এটা সমষ্টিৰ পৰা কিন্তু আমি এতিয়া বিধায়ক নহয় মই আপোনাক এটা স্পষ্ট কথা কৈছোঁ যে তেওঁ কোনটো সমষ্টিৰ পৰা খেলিব সেইটো এতিয়ালৈকে থিৰাং কৰিব পৰা নাই তেওঁ ভাবিছিলে প্ৰথমতে শিৱসাগৰৰ পৰা খেলিম তেওঁ শিৱসাগৰৰ পৰা খেলিম বুলি তেওঁ সকলো থিৰাং কৰাৰ লগে লগে অখিল গগৈ যিটো নতুনকৈ ৰাজনৈতিক দল খুলিলে সেই ৰাজনৈতিক দলটোৱে হঠাৎ আহি পেলাই অখিল গগৈক শিৱসাগৰ সদৰ সমষ্টিৰ পৰা খেলিব বুলি প্ৰক্ষেপিত কৰি থৈ গুচি গ'ল তাৰ মানে এটা বস্তু ইয়াৰ পৰা অনুমান কৰিব পাৰি যে অসমৰ স্বাৰ্থত মাত মাতি থকা ৰাজনৈতিক দলকেইটা যিকেইটা আঞ্চলিক ৰাজনৈতিক দল নতুনকৈ জন্ম হৈছে তেওঁলোকৰ নিজৰ মাজতেই আপোনাৰ মিল নাই দুলীয়াজান টিংখং নাহৰকটীয়া লুৰিণজ্যোতি গগৈ খেলাৰ সম্ভাৱনা আছে কেনেকৈ দুলীয়াজানত জিকিব আপুনি কওকচোন দুলীয়াজানত তেৰছ গোৱালাৰ লগত তেওঁ খেলি জিকিব পাৰিবনে কাৰণ তেৰছ গগৈ গ্ৰহণযোগ্যতাটো মই ভালকৈ জানো কাৰণ মই আজি বিজেপিত মই মোৰ সংগঠনৰ কথা কৈছোঁ মই মোৰ বিজেপিৰ সংগঠনৰ কথা কৈছোঁ তাত দুলীয়াজান সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী এজন আছে মাননীয় ৰামেশ্বৰ তেলী ডাঙৰীয়া তেৰছ গোৱালা আছে তেৰছ গোৱালাৰ বোলে এনে অৱস্থা হৈছে যে দুলীয়াজান আৰক্ষী থানাত কোন অচি আহিব সেয়াও হেনো তেৰছ গোৱালে নিৰ্ধাৰণ কৰি দিব লাগে তেওঁৰ এনেকুৱা এটা দাদাগিৰি চলা হৈছে দুলীয়াজানত চাওক ৰাইজেতো বহুত কথাই ক'ব আৰু শাসক দলৰ জনপ্ৰতিনিধিৰ বিষয়টোতো আৰু বেছি কথা ওলায় তো এতিয়া আপুনি যিটো কথা কৈছে মইতো সেইটো কথা মই মানে হিৰণ্য বৰাৰ দৰে তেওঁ অচিক তাৰ পৰা গুচি আহিবলৈ বাধ্য কৰাইছিল এইটো অভিযোগো আছে গতিকে এই কথাখিনি একাৰণে ক'লো যে তেৰছ গোৱালা এনেকুৱা নহয় যে তেওঁক কোনো পৰাস্ত কৰিব নোৱাৰিব সময়ত দেখা যাব কিন্তু সাংগঠনিকভাৱে মই ক'বলৈ যোৱা নাই যে বিজেপি দুৰ্বল বুলি সাংগঠনিকভাৱে আজিৰ সময়ত ভাৰতীয় জনতা পাৰ্টি বহুত গুণে দুলীয়াজানত
শক্তিশালী হৈ আছে মানে লুৰিণজ্যোতি গগৈৰ সমষ্টি নাই আপুনি এইটো কথা কৈছে একদম স্পষ্ট কথা তেওঁ থিৰাং কৰিব পৰা নাই তেওঁ নাহৰকটীয়া সমষ্টিত খেলিব নে দুলীয়াজান সমষ্টিত খেলিব নে শিৱসাগৰত খেলিব যদি আজি জাতীয় নায়ক তেওঁলোকে নিজকে সকল জাতীয় নায়ক এজন সজাই আছে কাৰণ আমি ফেচবুকবিলাক যেতিয়া দেখিছোঁ ছাত্ৰ সন্থা আজি সেই ছাত্ৰ সন্থা হৈ থকা নাই ছাত্ৰ সন্থা ময়ো কৰিছিলোঁ এটা সময়ত ছাত্ৰ সন্থা আজি সম্পূৰ্ণৰূপে ৰাজনৈতিক প্ৰেক্ষাপটত ৰাজনীতি এটা বি টিম হৈছে আঞ্চলিক ৰাজনৈতিক দলৰ বি টিম সদৌ অসম ছাত্ৰ সন্থা হৈ আছে আজি সদৌ অসম ছাত্ৰ সন্থা তেওঁৰ লগত থকাৰ পিছতো তেওঁ স্থিৰ কৰিব পৰা নাই তেওঁ এটা ৰাজনৈতিক দলৰ ৰাজ্যিক সভাপতি সৰু সুৰা ব্যক্তি নহয় চাব গ'লে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলে আৰু বৰ্তমান তেওঁ ৰাজনৈতিক দলটো নিজে জন্ম দিয়া ৰাজনৈতিক দলটো তেওঁ সভাপতিৰ দায়িত্বত আছে আজি সভাপতিয়ে স্থিৰ নহয় কোনটো সমষ্টিৰ পৰা খেলিব তেতিয়াহ'লে আপুনি কওকচোন সেই সংগঠনকেইটাক লৈ আমি ভয় খোৱা কিবা কথা থাকিব পাৰে নেকি কেতিয়াও থাকিব নোৱাৰে উজ্জ্বল কাশ্যপৰ সমষ্টি লোক সমষ্টি বাদ দিলোঁ উজ্জ্বল কাশ্যপৰ সমষ্টি আছে নাই মোৰ সমষ্টি দলে নিৰ্ধাৰণ কৰিব দল কৰি আছোঁ ইমান বছৰৰ পৰা আজি লাষ্ট 20 বছৰৰ পৰা দল কৰি আছোঁ যদি দলে ভাবে যে উজ্জ্বল কাশ্যপক কোনোবা এটা সমষ্টিৰ পৰা প্ৰতিনিধি কৰিব বিচাৰে তেতিয়া দলে যিটো জেগাতে যাবলৈ ক'ব কাৰণ আমি প্ৰথম কথা হ'ল আমি ইমান বছৰৰ পৰা দলে কৰি আছোঁ দলে নিৰ্ধাৰণ কৰা কথা আমি সকলো সময়তে মানি আছোঁ সেই হিচাপত আমি মানি ল'ম মূৰ পাতি ল'ম দলে যি সিদ্ধান্ত দিয়ে নহয় এনেকুৱা কেতবোৰ থাকিব লাগিব যে উজ্জ্বল কাশ্যপক বহুতে কয় যে উজ্জ্বল কাশ্যপ অনবৰতে ডিব্ৰুগড় মেডিকেল কলেজতে থাকে কিয় আপুনি যিটো কথা সুধিলে ভাল কথা মেডিকেল কলেজতে থাকে কিয় মানে মোৰ জন্ম মেডিকেল কলেজৰ কেম্পাছৰ ভিতৰতে হৈছিলে তাত শৈশৱকাল যুৱ যিটো মোৰ বয়স সেই গোটেইখিনি মই তাতে পাৰ কৰিছোঁ আৰু মোৰ দেউতাই তাত চাকৰি কৰাৰ সূত্ৰে তাত আছিলে মই অসম চিকিৎসা মহাবিদ্যালয়খনৰ ভিতৰত হৈ থকা দুৰ্নীতিখিনি স্বচক্ষুৰে দেখি আহিছিলোঁ আৰু মোৰ ৰাজনীতি পথাৰত অহাৰ আগতে তাৰ পৰাই মোৰ ৰাজনীতিলৈ ৰাইজৰ সেৱা কৰিবৰ কাৰণে মনটো স্থিৰ কৰিলোঁ কাৰণ অসম চিকিৎসা মহাবিদ্যালয় এটা সময়ত ইমান এটা বেয়া পৰ্যায় পাইছিলে ইমানেই বেছি বেয়া পৰ্যায় পাইছিলে যে অসম চিকিৎসা মহাবিদ্যালয়ৰ গাতে লাগি থকা যিখিনি অঞ্চল তাত নাৰ্ছিং হোমবিলাকে শিপাই ধৰিছিলে অসম চিকিৎসা মহাবিদ্যালয়ক ধ্বংস কৰিবৰ কাৰণে MCA অসম চিকিৎসা মহাবিদ্যালয় বন্ধ কৰা পৰ্যায় এটা গুচি গৈছিলে কিয় হৈছিলে সেইটো সময়ত তো সেই সময়ত যিটো আন্দোলন হৈছিলে আপোনালোকে হয়তো জ্ঞাত হ'ব পাৰে অসমৰ ৰাইজ কিছু কিছু ক্ষেত্ৰত জ্ঞাত সেই সময়ত কিন্তু আজিৰ যিগৰাকী স্বাস্থ্যমন্ত্ৰী আছে মাননীয় শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত তেতিয়াও কিন্তু স্বাস্থ্যমন্ত্ৰী আছিলে কংগ্ৰেছ চৰকাৰৰ দিনত তেখেতে হয়তো জ্ঞাত যে সেই সময়ত হোৱা আন্দোলন অসম চিকিৎসা মহাবিদ্যালয় উদ্ধাৰৰ কাৰণে কেইবাখনো নাৰ্ছিং হোম বন্ধ কৰিব পৰা পৰ্যায় এটা হৈছিলে লগতে ব্যক্তিগত খণ্ডৰ চিকিৎসকৰ চেম্বাৰো বন্ধ কৰা পৰ্যায় আছিল লেবৰেটৰী বন্ধ কৰা পৰ্যায় আছিল যিটো কমিশ্যন ছিষ্টেমত সেইবিলাক ব্যৱস্থাত মেডিকেল কলেজ ধ্বংস কৰিছিলে তো সেই গোটেই আন্দোলনটোৰ লগত সেই সময়ত মোৰ মনত আছে যে বহুত কেইখন নাৰ্ছিং হোম সেই সময়ৰ নতুনকৈ দায়িত্ব লোৱা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বন্ধ কৰি দিছিলে প্ৰায় 6-7খন ডিব্ৰুগড় নাৰ্ছিং হোম বন্ধ কৰি দিছিলে 15টামান লেবৰেটৰী বন্ধ কৰি দিছিলে সেই আন্দোলনটোত আপুনি নেতৃত্বত আছিলে নেকি হয় মই আৰু মোৰ যিখিনি বন্ধুবৰ্গ আছিলে আমি কোনো ৰাজনৈতিক দলৰ লগত তেতিয়া জড়িত নাছিলোঁ কিন্তু আমাৰ সেই গোটেই বন্ধুবৰ্গৰ লগত মিলিত হৈ পেলাই আমি আৰু স্থানীয় ৰাইজ সেইটো ক'লে মানে ভুল কৰা হ'ব অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ যিখিনি অঞ্চল আছে গাঁৱে হওক চহৰে হওক পল্টন বজাৰ বুলি অঞ্চল এটা আছে ডিব্ৰুজান পল্টন বজাৰ হিলদেই গাঁও বঙাল গাঁও আলুবাৰী বুলি বাগানৰ লাইন আছে তাত থকা যুৱকসকলো ওলাই আহিছিলে আৰু বিশেষকৈ ইণ্টাৰেষ্টিং কথা অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মৰত কৰ্মচাৰীৰ সতিসন্ততি ওলাই আহিছিলে এই আন্দোলনত ভাগ ল'বলৈ কাৰণ অসম চিকিৎসা মহাবিদ্যালয় এটা সময়ত এনেকুৱা এটা পৰ্যায় পাইছিলে দল সংগঠন সকলো আছিলে কিন্তু সকলো নিমাতে আছিলে সেইটো সময়ত তো তেতিয়া তেনেকুৱা ক্ষেত্ৰত ৰাইজ ওলাই আহিছিলে আৰু ৰাইজক লগত লৈ পেলাই মই আগবাঢ়ি গৈছিলোঁ আৰু কাৰোবাক যদি উজনি অসমত তেজৰ প্ৰয়োজন হয় কোনোবা অসুখীয়া লোকক এটা কথা ওলাই যে উজ্জ্বল কাশ্যপক ফোন কৰিলে যেনে তেনে উজ্জ্বল কাশ্যপে হেনো তেজটো মানে ব্লাডটো গোটাই দিয়ে সঁচা নে কথা ক'ৰ পৰা গোটাই যিমানটো পাৰোঁ আমি আমাৰ স্থানীয় যিখিনি যুৱক সেই যুৱকখিনিক লগত লৈ আৰু যি ব্যৱসায়ী সন্থা আছে ব্যৱসায়ী সন্থাৰ প্ৰতিজন ব্যৱসায়িক সহায় সহযোগ বিনা আমি এইখিনি কৰিব নোৱাৰোঁ যিমানটো পাৰোঁ কৰি আছোঁ আজি ডেটতো কৰি আছোঁ যে অসম চিকিৎসা মহাবিদ্যালয়ত ৰোগ দেখুৱাবৰ বাবে উজনি অসমৰ পৰা আদি কৰি অৰুণাচল আৰু নাগালেণ্ডৰ পৰা অহা ব্যক্তিসকলক যিমানটো পাৰোঁ কিঞ্চিতমান আমি সহায় কৰি আছোঁ চেষ্টা কৰিম কৰি যাব তেজ বিচাৰি হাবাথুৰি খোৱা হয়
হয় আৰু যিসকলে তেজ নাপায় কেতিয়াবা এনেকুৱা হয় যে বহুত বটল তেজৰ প্ৰয়োজন হয় যেহেতু আপুনি এইটো কাম কৰি আছে আপুনি আপোনাৰ এটা নাম্বাৰ ফোন নাম্বাৰ আপুনি ৰাজহুৱা কৰিবলৈ বেয়া পাব নি যাতে আপোনাৰ লগত যোগাযোগ কৰিব পাৰে ডিব্ৰুগড়ত যদি কাৰোবাক তেজৰ প্ৰয়োজন হয় বুজি উজ্জ্বল কাশ্যপৰ লগত যোগাযোগ কৰিব পাৰে দিবলৈ অসুবিধা পাব নি নাম্বাৰ অসুবিধা নাপাওঁ কিন্তু এটা সময় এনেকুৱা হয় আপোনাৰ তেজ এনেকুৱা বস্তু বিচাৰিবৰ কাৰণে কোনো সময় নাথাকে দিনে হওক ৰাতিয়ে হওক ৰাতি কেতিয়াবা 12টা বজাত 1টা বজাত 2টা বজাত শুই থকাৰ পৰা আমি মানে এইটো মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছোঁ যে ৰাইজে যিজনক প্ৰয়োজন হয় তেওঁ সেইটো গম নাপায় যে এই মানুহজনক ফোন কৰিলে তেওঁ শুই আছে নে সাৰ পাই আছে তো তেনেকুৱা ক্ষেত্ৰত আজিৰ প্ৰেক্ষাপটত মই যিটো ব্যৱস্থাৰ মাধ্যমত ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ দিনতো আমাৰ ঘূৰা হয় ৰাতিও আমি ধৰক শোৱাৰ সময়ত যদি সেই অসুবিধাটো হয় অসুবিধা হয় মই দিছোঁ কিন্তু ৰাতি পৰাপক্ষত যদি মোক সেই মানে নকৰে তেতিয়াহ'লে দিব পাৰে মোৰ বিপদত পৰিলে কৰিব হয় মোৰ নাম্বাৰটো মই আপোনাক কৈছোঁ 9085 268412 আকৌ এবাৰ কৈ দিছোঁ 9085 268412 যোগাযোগ কৰিব পাৰে মোৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপতে মই এতিয়া এটা অফিচ স্থাপন কৰিছোঁ যিটো অফিচৰ পৰা মই একেবাৰে দুখীয়া দৰিদ্ৰ যিখিনি ৰোগী মেডিকেল কলেজলৈ আহে তেওঁলোকক যদি পাৰোঁ যদি মোক কোনোবাই আহি খবৰ দিয়ে ওচৰৰ কেম্পাছৰ মানুহে হওক বা কোনোবা ব্যক্তিয়ে যদি খবৰ দিয়েহি যে এনেকৈ এই ৰোগীজন মৃত্যুমুখত পৰিলে তেওঁ ঘৰলৈ লৈ যাবলৈ এখন গাড়ীৰ প্ৰয়োজন হৈছে তেতিয়াহ'লে মই সহায় কৰিছোঁ মেডিচিন দৰকাৰ হ'বলৈ মেডিচিন কিনিবৰ কাৰণে পইচা নাই কিছুমান বস্তু চৰকাৰীভাৱে মেডিচিন দিছে যদিও আনুষংগিকভাৱে কিছুমান সেই বিধি ব্যৱস্থাৰ বাহিৰতো মেডিচিন কিনিবলগীয়া প্ৰয়োজন হয় তেতিয়া মই মেডিচিন কিনিবলৈ পইচা দিওঁ এই তেনেকৈ কৰি পেলাই মই সহায়ৰ হাত আগবঢ়াই আহি আছোঁ আৰু শেহতীয়াকৈ শুনিছোঁ আপুনি কিছুমান কেঞ্চাৰ আদিৰ ৰোগীসকলক থকাৰ ব্যৱস্থা এটা কৰি দিছে কিমানটো সত্য মই আৰম্ভ কৰিছোঁ আপোনাৰ 1 বছৰমান হৈছে আৰু অসম চিকিৎসা মহাবিদ্যালয় কেঞ্চাৰ হস্পিটেলখনো নতুনকৈ স্থাপন হৈছে তাৰ বাবে মই আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ লগতে স্বাস্থ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকৰ এই সবল প্ৰচেষ্টাতে আজি এই ব্যৱস্থাটো অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত হ'বলৈ পালে আৰু ময়ো যিমানটো পাৰোঁ চেষ্টা কৰি আছোঁ কাৰণ চাওক শাসনৰ বাগজৰি হ'লেহে মই কাৰোবাক সহায় কৰিম মই সেই মানসিকতাৰ নহয় মই আজি ৰাজনীতি পথাৰত আছোঁ কেৱল মাত্ৰ সমাজখনক কিবা এটা কিঞ্চিতমান কিবা এটা দিব পাৰিবৰ কাৰণে যদি পাৰিছোঁ ভগৱানে মোক আশীৰ্বাদ দিছে আৰু মই সেই অনুপাতে মোৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ কৰিবৰ কাৰণে অনাগত দিনতো কৰিব পাৰিম বুলি মনতে এটা সবল শক্তি লৈ পেলাই মই কৰি আছোঁ ৰাজহুৱা কাম খুব দীঘলীয়া নকৰোঁ 2021ত আপুনি কি দেখিছে যিহেতু আপুনি আজি 20 বছৰে বিজেপিৰ লগত জড়িত হৈ আছে যুৱ মৰ্চাৰ আপুনি ৰাজ্যিক সাধাৰণ সম্পাদকো আছিলে আৰু এতিয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক কি দেখিছে আপুনি 2021ত চৰকাৰ আমাৰে হ'ব ভাৰতীয় জোৰাটাপলি মাৰি হ'বনে ভালকৈ হ'ব সম্পূৰ্ণৰূপে হ'ব জোৰাটাপলি মৰা কোনো প্ৰশ্নই নুঠে কাৰণ আজি যদি চাবলৈ যায় মহাজোঁট বন্ধন হৈছে কংগ্ৰেছে কৰিছে মহাজোঁট বন্ধন আপুনি যদি চাই মহাজোঁট বন্ধনৰ গোটেই ব্যৱস্থাটো নামনি অসমত ARDFৰ লগত জড়িত হৈছে কংগ্ৰেছ উজনি অসমত কংগ্ৰেছে অনানুষ্ঠানিকভাৱে গোটেই ব্যৱস্থাটো এৰি দিছে আপোনাৰ যিটো দুটা নতুন ৰাজনৈতিক দল হৈছে আজি চাওক অসমত ৰাজনৈতিক দল আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হৈছে শুনিলে বেয়া লাগে হয়তো কাৰোবাৰ অন্তৰত লাগিব পাৰে অসমীয়া মানুহৰ মানে আৱেগৰ কথা মই ক'ব বিচাৰিছোঁ এটা সময়ত যেতিয়া VCD ওলাইছিলে VCD যেতিয়া ওলাইছিলে কেছেটৰ চিনেমা বনায় তেতিয়া মানুহে সৰু সৰু কেমেৰা কিনি পেলাই ঘৰে ঘৰে গৈ মানুহে এলবাম কৰিছিলে চিনেমা বনাইছিলে বনাই পেলাই তেওঁলোকে VCD চলাইছিলে সেই প্ৰচলনটো ইমানেই বেছি হ'ল পিছত VCD মানুহে আমনি পালে বাদ দিলে অসমীয়া মানুহৰ এইটো মানে এটা স্বভাৱত পৰিণত হৈছে PCO যেতিয়া অসমীয়া নিবনুৱা যুৱকে PCO স্থাপন কৰিছিলে তেতিয়া সেই যুৱকজনক দেখি তেওঁৰ ঘৰৰ কাষত থকা যুৱকজনে সেই PCO ব্যৱস্থাটো আৰম্ভ কৰি সেই ব্যৱসায়ৰ লগত জড়িত হ'ল সেই তেনেধৰণেৰে মই ক'ব বিচাৰোঁ যে আঞ্চলিক ৰাজনৈতিক দল কেৱল দুমাহ কা আন্দোলন কেব আন্দোলন কৰি শাসনৰ বাগজৰি বহাৰ স্বাৰ্থত তেওঁলোকে আপোনাৰ ৰাজনৈতিক দল খুলিছে কিন্তু কোনো এটা ৰাজনৈতিক দলৰ আঞ্চলিক ৰাজনৈতিক দলৰ নিজৰ মাজত মিল নাই যদি ৰাইজৰ দল AJP আঞ্চলিক গণমৰ্চা অসম সংগ্ৰামী মঞ্চ সংযুক্ত আঞ্চলিক দল ইমান 5-6টাকে আঞ্চলিক ৰাজনৈতিক দলৰ যদি প্ৰয়োজন আছে তেতিয়াহ'লে ইয়াৰ পৰাই বুজা যায় যে অসমীয়া ৰাইজৰ স্বাৰ্থত আজি কিমানখন আসন দিব আপুনি 2021ত আপুনি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক কিমান আপুনি আসন দিব আপুনি যিটো প্ৰশ্ন সুধিলে সেই প্ৰশ্নটো ভাবিবলগীয়া প্ৰশ্ন কাৰণ আপোনালোকৰ মাধ্যমৰ যোগেদি যদি কওঁ হয়তো তেওঁলোকৰ
এই সংগঠনকেইটাত নতুনকৈ সদস্য ভৰ্তি হৈ আছে। তো নতুনকৈ আমাৰ দলৰ পৰাও কেইজনমান গৈছে দেখিছোঁ, ডিব্ৰুগড়তো গৈছে 2-4জন ব্যক্তি। যি 2-4জন ব্যক্তি আমাৰ দলৰ পৰা গৈছে তেওঁলোকৰ ৰাজনৈতিক পথাৰখনত তেওঁলোকৰ কি অৰিহণা আছিলে সেইটো আসনটো একদম মই আপোনাক সেইকাৰণে অকণমান ডাঙৰকৈ ক'ব, অলপ দূৰৰ পৰা ক'বলগীয়া হ'ল। তো তেওঁলোকৰ মনতো দুখ পাব, তেওঁলোকে আশা এটা লৈ গৈছে যে আসন পাব। মই আপোনাক কৈছোঁ যে 2021 যিটো বিধানসভা নিৰ্বাচন হ'ব তাত কোনকেইটা সংগঠন একেবাৰে ধূলিসাৎ হ'ব সেইটোহে আপোনালোকে চাওক। আসনৰ সংখ্যা আপোনালোকে গন্তিত নানিবই। মোৰ হিচাপত ধূলিসাৎ হ'ব। উজনি অসমত কংগ্ৰেছৰ কি হ'ব? শেষ প্ৰশ্ন মোৰ। উজনি অসমত কংগ্ৰেছ শূন্য হ'ব। ভাৰতীয় জনতা পাৰ্টীয়ে সম্পূৰ্ণৰূপে নিজৰ ৰণনীতিত আগবাঢ়িলে আৰু সেইমতে আজি সমগ্ৰ অসমত 42 লাখ কৰ্মকৰ্তাক লৈ 42 লাখ দেই, এজন দুজন নহয়। ভাৰতীয় জনতা পাৰ্টী সমগ্ৰ অসমত 42 লাখ কাৰ্যকৰ্তাক লৈ গ্ৰাছৰুট লেভেললৈকে সংগঠন মজবুত কৰিলে আৰু 96 লাখ হিতাধিকাৰী, তাৰমানে প্ৰায় 1 কোটি ওচৰা-ওচৰি হিতাধিকাৰী সৃষ্টি কৰি উজনি অসম বুলি নহয়, মই কৈছোঁ বৰাক ভেলী হওক, নামনি অসম হওক, উত্তৰ অসম হওক, যিটো ভাৰতীয় জনতা পাৰ্টীৰ এজেণ্ডাত আছে 110+, তো সম্পূৰ্ণৰূপে সফল হ'ব। বেছি সময় নলওঁ আপোনাৰ পৰা। উজ্জ্বল কাশ্যপ, আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ বাবে শুভকামনাও জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি টাইম এইট চৰ্চাৰ পৰা বিদায় লৈছোঁ। আৰু টাইম এইট চৰ্চা আমি কৈ থলোঁ এনে এক অনুষ্ঠান, যিটো অনুষ্ঠানত আমি কেতবোৰ বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰোঁ। তেওঁলোকক আমি ৰাইজে সুধিব বিচৰা প্ৰশ্নবিলাক সোধোঁ। তেওঁলোকে যি উত্তৰ দিয়ে সেই উত্তৰ সঁচা হয় নে নহয় সেয়া বিচাৰ কৰাৰ দায়িত্ব আমি ৰাইজলৈ এৰোঁ। পুনৰ এদিন লগ হ'ম। নমস্কাৰ।